আজি আমাৰ চৰকাৰখনে চৰকাৰী চাকৰিৰ বাবে দুৰ্নীতিৰ গোটেই ব্যৱস্থাটোক আমি মখিমূৰ কৰি পেলালো। যোৱা কেইদিনমান আগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা হৈছিলে, পৰীক্ষাৰ ফলাফল দিছিলে। আগতে যেতিয়া APSCৰ পৰীক্ষাৰ ফলাফল ওলাই কোন মন্ত্ৰীৰ লৰাই ACS পালে, কোন ডাঙৰ মানুহৰ ঘৰৰ লৰাই APS পালে, তাৰ বিষয়ে চৰ্চা হৈছিল। কিন্তু যোৱা 4-5টা বছৰত আমি মানসিকতাৰ পৰিৱৰ্তন ঘটাইছিলোঁ। এতিয়া টিভিৰ স্ক্ৰীনত APSCৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা কোন মন্ত্ৰীৰ লৰাই ACS পালে তাৰ বিষয়ে আলোচনা নহয়, কোনজন তৰকাৰী ব্যৱসায়ী লৰাই, কোনজন চাহ দোকানীৰ ছোৱালী ACS পালে তাৰ বিষয়ে আজি টিভিত আলোচনা হয়। আমাৰ জীৱনকালত এনে পৰিৱৰ্তন কেতিয়াবা আহিব বুলি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ দিনাখন ময়ো কল্পনা কৰিব পৰা নাছিলোঁ। ময়ো সপোন দেখা নাছিলোঁ যে এদিন লোকসেৱা আয়োগৰ পৰীক্ষা এটাও দুৰ্নীতিৰ অভিযোগ নাথাকিব। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত হেজাৰ চেষ্টা কৰাৰ পিছতো কোনেও ত্ৰুটি উলিয়াব নোৱাৰিব। এই সাহস মই মোৰ পৰা উৎপন্ন হোৱা সাহস নাছিলে। অসমৰ ৰাইজ আৰু নেদেখাজনে আমাক সাহসী কৰিছিলে আৰু সেই সাহসে আজি অসমৰ নিযুক্তিৰ ব্যৱস্থাটোক দুৰ্নীতিৰ পৰা বানে ক্ষতিগ্ৰস্ত কৰা 6,84,487টা পৰিয়াললৈ এই সময়ছোৱাৰ ভিতৰত আমি 353 কোটি টকাৰ বান সাহায্য DBT যোগে আগবঢ়াম। এই সময়ছোৱাৰ ভিতৰতে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা, 50,000 টকা পৰ্যন্ত লোন লোৱা মহিলাসকলৰ বাবে আমি ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰিম। আৰু এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিৰ জৰিয়তে 6,490 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 21 কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব। অৰ্থাৎ অহা 12 দিনত ৰাজ্যৰ প্ৰায় 11 লাখ পৰিয়াল অসম চৰকাৰ আজিৰ পৰা আমাৰ ৰাজ্যখনত অহা 12টা দিন বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত 11 লাখ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। শিক্ষা বিভাগৰ 3খন আঁচনি প্ৰায় 50,000 ছাত্ৰ ছাত্ৰীলৈ স্কুটি বিতৰণ কৰা হ'ব। উচ্চ মাধ্যমিক পৰীক্ষাত 75% নম্বৰেৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 12,500 টকাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। আৰু ৰাজ্যৰ 3.5 লাখ নৱম মানৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। যোৱা বানে ক্ষতিগ্ৰস্ত কৰা 6 লাখ পৰিয়ালৰ মাজত প্ৰায় 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰা হ'ব। আৰু ৰাজ্যৰ প্ৰায় 7,000 আত্মসহায়ক গোটৰ সদস্যক
কেন্দ্ৰীয় চৰকাৰে এক সিড মানি যি আঁচনি আছিল সেই আঁচনিৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব। আমি দেখা পাইছোঁ যে এই সময়ছোৱাত 11 লাখতকৈও অধিক পৰিয়াল চৰকাৰৰ পৰা উপকৃত হ'ব। অহা 12টা দিনত আমি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল আমি সকলো জনসাধাৰণৰ মাজলৈ যাম আৰু এই আঁচনিৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমি ৰাইজৰ হাতত গতাই দিম। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। চাওক, আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যকে শোভা নাপায়। চাওক, অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰি চোৱা উচিত। মই গম নাপাওঁ। এইবিলাক কি কথা কৈ থাকে? মই নকওঁ দে, এইবিলাকৰ ওপৰত মোৰ ইণ্টাৰেষ্ট নাই। এইকেইটা দিন 1.5 বছৰ আছে, ৰাইজৰ হৈ কাম কৰিব দিয়ক। আমি যিমানে কলেজত পঢ়িছে ইয়াৰ প্ৰথম চৰ্তটো হ'ল যে 75% ল'ৰা হ'লে নম্বৰ পাব লাগিব আৰু 60% হ'লে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব, অসমৰ কলেজত। এতিয়া কোনোবাই যদি অসমৰ কলেজত নাম নলগায়, তেওঁ টিউশ্যন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায়, আঁচনিখনেতো তেওঁক ঢুকি নাপাব। গতিকে এইটো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব। এতিয়া যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কি জেগাত এইটো কোটাত গৈ ট্ৰেইনিং কৰে, তেওঁক আমি কেনেকৈ মাতি আনি পেলাই দিব পাৰোঁ? তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই। কিন্তু যদি কোনোবাই বাদ পৰি গৈছে, আমাক সামান্য যে মই এইখন কলেজত পঢ়ি আছোঁ, মোৰ নম্বৰ এইটো, ফেচবুকত আপলোড কৰি দিলেই পাই যাব। সেইটোলৈ বাদ পৰি যোৱাটো কথাই নাই। গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছোঁ, তেওঁলোকৰ হ'ল কলেজত পঢ়া নাই, কোচিঙত নাম লৈছে। এতিয়া তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায়, আগৰ পৰাই নাপায়, এই বছৰ বুলি নহয়, আগতেও নাপায়। অলপ লাহে লাহে কৰিম, বেছি স্পীডত যাব খোজা নাই। তেওঁলোকে বেছিকৈ কৈ আছে কাৰণে মই অলপ শ্ল' কৰি দিছোঁ, কাৰণ ইমান স্পীডত গ'লে ৰেল এক্সিডেণ্ট হৈ যাব। এখনতো আমিওতো কেইজনমানে মানুহ, অসমো সৰু এখন ৰাজ্য, 5 বছৰত চবেই চব হোৱাটো বিচাৰে। সেইকাৰণে মই পশুপালন মন্ত্ৰীক কৈছোঁ যে অলপ শ্ল'লি যাওক, বেছি স্পীডত যাব নালাগে।
कारण स्पीडत गले एक्सीडेंट हो যাব চাৰিওফালে সেই আইনখনত एक्सीडेंट হৈছিলে যোৰহাট আৰু গুৱাহাটীৰ মাজত ডাঙৰ কাজিয়াৰে উদ্ভৱ হৈছিল সেইকাৰণে মই কৈছো অলপ স্লো কৈ যাওক সাৱধানে যাওক যাতে ৰেলগাড়ীখন কতো एक्सीडेंट নহয় हमारे सरकार ने आज से 12 दिन का एक विकास का प्लान तैयार किया है। ये विकास का जो कार्यसूची हमने प्रस्तुत किया है इस प्रस्तुति में 12 लाख लोग 11 से 12 लाख लोग उपकृत होगा। जो हमारे बेटी +2 पास किया है फर्स्ट डिवीजन का साथ उनको स्कूटी मिलेगा। जो क्लास 9 में बच्ची पढ़ रहा है उनको साइकिल मिलेगा। जो बाढ़ में जो लोगों का मकान वगैरह क्षतिग्रस्त हुए थे उनको वित्तीय सहायता मिलेगी। और जो हमारे बच्चे मैट्रिक क्लास 10 का एग्ज़ाम अच्छा से पास किए थे उनको भी हम लोग एक कैश इंसेंटिव 12,500 रुपया देने का काम करूंगा। साथ में जो असम का माताओं ने वित्तीय प्रतिष्ठानों से लोन लिए थे 50,000 तक उनका लोन उनका ऋण माफ करने का हमने चुनाव का समय वादा किए थे। इस अगले 12 दिनों में हम 50,000 रुपया तक जो माताओं ने लोन लिए थे उनको हम बैंक से नो ऑब्जेक्शन सर्टिफिकेट या ड्यूज क्लियरेंस सर्टिफिकेट डिस्ट्रीब्यूट करूंगा। इसलिए उनका जो उन्होंने लोन लिए थे वो अमाउंट हम बैंक को वहाँ पास कर चुके हैं। तो पूरा अगली 12 दिन में 11 से 12 लाख परिवार असम सरकार की ये विकास का कार्यक्रम से ये लोग उपकृत हो गए। आपने बोला कि देश में कोई ऐसा स्टेट नहीं जितना इतना यहाँ पे डेवलप। देखिए स्टूडेंट के लिए मैंने बहुत स्टेट चुनाव का समय दौरा किया और मैंने सब लोगों को पूछता हूँ कि आपका सरकार में क्या क्या स्कीम है।